নমস্কাৰ বন্ধু-বান্ধৱসকল আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আসাম জব নিউজ ইউটিউব চেনেলৰ অন্য এটা জব ইনফৰমেটিভ ভিডিঅ'লৈ। তো বন্ধু-বান্ধৱসকল পুনৰ আপোনালোকৰ কাৰণে খুবেই ভাল খবৰ আহি পৰিছে। পুনৰ চৰকাৰৰ তৰফৰ পৰা বৃহৎ পৰিমাণৰ ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। ৩২,০০০ প্লাছ পদৰ কাৰণে ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে নতুনকৈ চৰকাৰী চাকৰিৰ কাৰণে, য'ত আপোনালোকে কেৱল 10 পাছ কৰিলে এপ্লাই কৰিব পাৰিব। কোনো ধৰণৰ আপোনালোকে এক্সাম দিব নালাগে, কোনো ধৰণৰ আপোনালোকে ইণ্টাৰভিউ দিব নালাগে, ডাইৰেক্ট আপোনালোকৰ চিলেকশ্যন হৈ যাব। তো আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি ভেকেঞ্চিসমূহৰ সম্পূৰ্ণ তথ্যখিনি জনাই দিম যে কি পোষ্টৰ ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে, কোনটো ডিপাৰ্টমেণ্টৰ পৰা ভেকেঞ্চি নটিফিকেশ্যনখিনি প্ৰকাশ কৰিছে, ভেকেঞ্চিসমূহত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি থাকিব, এজ লিমিট কি থাকিব, চেলাৰী কিমান দিয়া হ'ব, সম্পূৰ্ণ তথ্য আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি জনাই দিম। যদি আপোনালোকৰ অৰ্হতা মানে আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব, গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, অলপ স্কিপ নকৰাকৈ। যদি চেনেলটো নতুন আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰমেটিভ ভিডিঅ'বিলাক পাবলৈ। আৰু যদি আপোনালোকে এতিয়া আমাৰ হোৱাটছআপ গ্ৰুপত জইন হোৱা নাই, জইন হৈ ল'ব পাৰে, তাতো আপোনালোকৰ কাৰণে জব ৰিলেটেড ৰেগুলাৰ আপডেটবিলাক দিয়া হয়। তো বন্ধু-বান্ধৱসকল নতুনকৈ আজিকালি ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে ৩২,০০০ প্লাছ পদৰ কাৰণে চৰকাৰী বিভাগৰ ফালৰ পৰা যি ভেকেঞ্চি নটিফিকেশ্যনখিনি প্ৰকাশ কৰিছে, ভেকেঞ্চিবিলাক আহিছে আপোনালোকৰ ইণ্ডিয়ান পোষ্টৰ তৰফৰ পৰা, অৰ্থাৎ ইণ্ডিয়ান পোষ্ট অফিচৰ তৰফৰ পৰা আপোনালোকৰ কাৰণে GDS পদৰ কাৰণে ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰিছে। 2025 চনৰ ভেকেঞ্চি হয়, ইণ্ডিয়ান পোষ্ট GDS পদৰ কাৰণে ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। তো প্ৰথমতে আপোনালোকে ভেকেঞ্চিসমূহৰ সুবিধাখিনি ভালদৰে চাই লওক। যদি আপোনালোকৰ অৰ্হতা বনে, যদি আপোনালোকে এলিজিবল হয়, আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব। তো আপোনালোকে চাব পাৰে যে GDS ভৰ্তি 2025 অৰ্থাৎ 2025 চনৰ GDSৰ কাৰণে ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। অৰ্গেনাইজেশ্যনটো আপোনালোকে চাব পাৰে যে ইণ্ডিয়ান পোষ্ট ডাক বিভাগৰ ফালৰ পৰা ভেকেঞ্চিখিনি আহিছে। গ্ৰামীণ ডাক সেৱক পদৰ ভেকেঞ্চি আছে, ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ পদৰ ভেকেঞ্চি আছে, এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ পদৰ কাৰণে ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। তো টোটেল পোষ্ট আপোনালোকে চাব পাৰে যে ৩২,৫০০ পদৰ কাৰণে ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে নতুনকৈ। আপোনালোকে ভেকেঞ্চিসমূহত অনলাইনৰ জৰিয়তে এপ্লাই কৰিব লাগিব। অল ইণ্ডিয়া মেল ফিমেল সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিসমূহৰ কাৰণে এলিজিবল হয়। অল ইণ্ডিয়াৰ মেল ফিমেল সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিসমূহত আবেদন কৰিব পাৰিব। ৩২,৫০০ পদৰ কাৰণে ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে নতুনকৈ। তো যিকেইটা ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰাইছে, ভেকেঞ্চিৰ চেলাৰীটো আপোনালোকে চাব পাৰে যে 10,০০০ টকাৰ পৰা আপোনালোকক 29,৩80 টকালৈকে দিয়া হ'ব পাৰ মান্থ হিচাপে। লগতে আপোনালোকৰ গ্ৰেড পেও থাকিব। তো যথেষ্ট ভাল চেলাৰী আপোনালোকক দিয়া হ'ব ভেকেঞ্চিসমূহৰ কাৰণে। এজ লিমিটটো আপোনালোকে চাব পাৰে যে 18 বছৰ বয়সৰ পৰা 40 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে এলিজিবল হয়। মিনিমাম এজ লিমিট দিয়া আছে 18 বছৰ, মেক্সিমাম এজ লিমিট থাকিব আপোনালোকৰ কাৰণে 40 বছৰ। লগতে আপোনালোকে চিলেকশ্যনো পাই যাব, য'ত আপোনালোকৰ SC/ST কেণ্ডেডেটছৰ কাৰণে থাকিব 5 বছৰ, OBC কেণ্ডেডেটছৰ কাৰণে থাকিব 3 বছৰ আৰু PWBD কেণ্ডেডেটছৰ কাৰণে থাকিব 10 বছৰৰ চিলেকশ্যন। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকৰ অৰ্হতা মানে আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব, যিহেতু বৃহৎ পৰিমাণৰ ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। তো যিকেইটা ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰিছে, ভেকেঞ্চিসমূহত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে এপ্লিকেশ্যন ফিজ এটা দিব লাগিব। আপোনালোকে চাব পাৰে যে জেনেৰেল OBC কেণ্ডেডেটছে 100 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব, আৰু অন্যান্য কেণ্ডেডেটছে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। আপোনালোকে অনলাইনৰ জৰিয়তে পে'মেণ্টটো কৰিব লাগিব। জেনেৰেল আৰু OBC কেণ্ডেডেটছে আপোনালোকে 100 টকা ফিজ দিব লাগিব। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকৰ অৰ্হতা মানে আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰে। কোনো ধৰণৰ আপোনালোকে এক্সাম দিব নালাগে। আপোনালোকে চাব পাৰে চিলেকশ্যন প্ৰচেছটো, কোনো ধৰণৰ আপোনালোকে এক্সাম দিব নালাগে, কোনো ধৰণৰ ইণ্টাৰভিউ দিব নালাগে, ডাইৰেক্ট আপোনালোকৰ চিলেকশ্যন হৈ যাব। তো খুবেই ভাল কথা হৈছে, আপোনালোকে কোনো ধৰণৰ এক্সাম নিদিয়াকৈ আপোনালোকে ডাইৰেক্ট চিলেকশ্যন পাই যাব ভেকেঞ্চিসমূহৰ কাৰণে। কেৱল আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনহে হ'ব। তো ভেকেঞ্চিসমূহত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে যাব পাৰে যে 10 পাছ কৰা হ'লেই কিন্তু এপ্লাই কৰিব পাৰিব। যদি আপোনালোকে চিম্পলি 10 পাছ কৰি থৈছে তেনেহ'লে কিন্তু আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব। তো খুবেই ভাল কথা হৈছে, আপোনালোকে 10 পাছ কৰি কোনো ধৰণৰ এক্সাম নিদিয়াকৈ, কোনো ধৰণৰ ইণ্টাৰভিউ নিদিয়াকৈ আপোনালোকে ডাইৰেক্ট চিলেকশ্যন পাই যাব। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, আপোনালোকে এপ্লাই কৰিব পাৰে। ভেকেঞ্চিসমূহত লগা ইম্পৰ্টেণ্ট ডকুমেণ্টবিলাক আপোনালোকে চাব পাৰে যে পাছপৰ্ট চাইজ ফটোগ্ৰাফ, ছিগনেচাৰ, আধাৰ কাৰ্ড, আপোনালোকৰ ইমেইল ID, শিক্ষাগত অৰ্হতা চাৰ্টিফিকেট, মাৰ্কশ্বিট, কাষ্ট চাৰ্টিফিকেট, PWBD যদি চাৰ্টিফিকেট আছে দিব পাৰে, আৰু আপোনালোকে ইনকাম চাৰ্টিফিকেট নাইবা আপোনালোকে EWS দিব পাৰে। তো আপোনালোকে চাব পাৰে এইকেইটা হৈছে আপোনালোকৰ ইম্পৰ্টেণ্ট ডকুমেণ্টছ। তো যদি আপোনালোকৰ তাত এইকেইটা ডকুমেণ্টছ আছে তেনেহ'লে আপোনালোকে ভেকেঞ্চিসমূহৰ কাৰণে এলিজিবল হয়, আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব। তো আপোনালোকে ভেকেঞ্চিসমূহত কেনেদৰে এপ্লাই কৰিব তাৰ সম্পূৰ্ণ ডিটেইলছ ইয়াতে দিয়া হৈ আছে। আপোনালোকে অফিচিয়েল ৱেবছাইটত গৈ ভেকেঞ্চিসমূহৰ কাৰণে এপ্লাই কৰিব লাগিব। অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে তাত আপোনালোকৰ পাৰ্চনেল ডিটেইলছখিনি ভৰাব লাগিব, শিক্ষাগত অৰ্হতাৰ ডিটেইলছখিনি ভৰাব লাগিব। পিছত আপোনালোকৰ ফটো ডকুমেণ্টকেইটা আপলোড দি আপোনালোকে এপ্লাই কৰিব লাগিব। তো যদি আপোনালোকে নিজে এপ্লাই কৰিব বিচাৰে, আপোনালোকে এপ্লাই কৰিব পাৰে। ইয়াতে সম্পূৰ্ণ ষ্টেপটো দিয়া হৈ আছে। যদি এপ্লাই কৰিব নোৱাৰে আমাক কণ্টেক্ট কৰিব পাৰে, মই আপোনালোকক যিমান পাৰোঁ সহায় কৰি দিম। তো যিকেইটা ভেকেঞ্চি আছে, ভেকেঞ্চিসমূহ যিটো এপ্লাই প্ৰক্ৰিয়া আছে আপোনালোকৰ আগষ্ট মাহৰ পৰা আৰম্ভ হৈ যাব, অৰ্থাৎ অহা আগষ্ট মাহৰ পৰা ভেকেঞ্চিসমূহ এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈ যাব। তো আপোনালোকৰ হাতত 2-3 দিন সময় আছে ভেকেঞ্চিসমূহ এপ্লাই প্ৰক্ৰিয়া হোৱাৰ কাৰণে।
আৰু এপ্লাই কৰাৰ অন্তিম তাৰিখ আপোনালোকে চাব পাৰে যে ছেপ্টেম্বৰ মাহ। তো আপোনালোকে এটা মাহ সময় পাব ভেকেঞ্চি সমূহ এপ্লাই কৰিবৰ বাবে। আগষ্টৰ পৰা ছেপ্টেম্বৰলৈকে আপোনালোকে ভেকেঞ্চি সমূহ এপ্লাই কৰিব পাৰিব। তো খুবেই ভাল অপৰচুনিটি হয়, আপোনালোকে চাব পাৰে যে এপ্লাই কৰাৰ লিংকটো লগতে অফিচিয়েল নটিফিকেশ্যনটো মই আপোনালোকক হোৱাটছআপৰ ওপৰত দি দিম, তাৰ পৰা চাই আপোনালোকে আবেদন কৰিব পাৰিব। তো আপোনালোকৰ কাৰণে খুবেই ভাল খবৰ যে আপোনালোকৰ কাৰণে নতুনকৈ 32,500 পদৰ কাৰণে ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। তো বৃহৎ পৰিমাণৰ ভেকেঞ্চি হয় আপোনালোকৰ কাৰণে। ইণ্ডিয়ান পোষ্টৰ পৰা ভেকেঞ্চিখিনি আহিছে। গ্ৰামীণ ডাক সেৱক পদৰ ভেকেঞ্চি আছে, ব্ৰাঞ্চ পোষ্টমাষ্টাৰ পদৰ ভেকেঞ্চি আছে, এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্টমাষ্টাৰ পদৰ ভেকেঞ্চি আছে। তো অল ইণ্ডিয়াৰ মেল ফিমেল সকলো প্ৰাৰ্থী এপ্লাই কৰিব পাৰিব। অনলাইনৰ জৰিয়তে আপোনালোকে আবেদন কৰিব লাগিব। আপোনালোকে চেলাৰীও চাব পাৰে, যথেষ্ট ভাল চেলাৰী আপোনালোকক দিয়া হ'ব। 10,000 টকাৰ পৰা আপোনালোকক 29,380 টকালৈকে দিয়া হ'ব পাৰ মান্থ হিচাপে। 18 বছৰ বয়সৰ পৰা 40 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিৰ কাৰণে ইলিজিবল হয়। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকৰ অৰ্হতা মানে আপোনালোকে এপ্লাই কৰি ল'ব। কোনো ধৰণৰ আপোনালোকে এক্সাম দিব নালাগে, ইণ্টাৰভিউ দিব নালাগে, ডাইৰেক্ট আপোনালোকৰ চিলেকশ্যন হৈ যাব। তো আপোনালোকে চিম্পলি 10 পাছ কৰিলে কিন্তু ভেকেঞ্চিৰ কাৰণে ইলিজিবল হয়। যদি আপোনালোকে চিম্পল 10 পাছ কৰিছে তথাপি কিন্তু আপোনালোকে ভেকেঞ্চিৰ এপ্লাই কৰিব পাৰিব। তো ইম্পৰ্টেণ্ট ডকুমেণ্টবিলাক আপোনালোকক জনাই দিলোঁ যে কি ডকুমেণ্টছ আপোনালোকৰ লাগিব। তো যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে এপ্লাই কৰিব পাৰে। আগষ্টৰ পৰা এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈ যাব আৰু আপোনালোকে ছেপ্টেম্বৰ মাহলৈকে এপ্লাই কৰিব পাৰিব। তো এইকেইটা আছিলে ভেকেঞ্চিৰ হ'ব। ডিটেইলছখিনি আপোনালোকক জনাই দিলোঁ যে ইণ্ডিয়ান পোষ্টৰ তৰফৰ পৰা নতুনকৈ ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। নতুনকৈ 32,500 পদৰ কাৰণে ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰিছে। তো যদি আপোনালোকৰ অৰ্হতা মানে যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আপোনালোকে ভেকেঞ্চি এপ্লাই কৰি ল'ব পাৰে। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পাইছে। যদি ভাল পাইছে লাইক এটা কৰি দিব পাৰে, কিবা যদি কমেণ্টত জনাব পাৰে। লগ পাম নেক্সট ভিডিঅ'ত নতুন আপডেটৰ সৈতে। ধন্যবাদ।